পবিত্ৰ স্থানত আনিলে তাৰ কাৰণে ঈশ্বৰৰ শ্ৰীচৰণক মই কৌটি কৌটি ধন্যবাদ জনাইছোঁ আৰু ভগৱতবৃন্দ ভাতৃসকলক আইমাতৃসকলক মই মোৰ অন্তৰ ভৰা সেৱা আৰু ভক্তি ভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই খুব ভাল পাইছোঁ যে আজি আমাৰ বজাৰৰ ভিত্তিত আপোনালোকে এই ভাগৱত কথা আয়োজন কৰিছিল। সকলোৱে ভাগৱত ভালদৰে শুনিলে আৰু মই শুনিছোঁ বহুত ভকত ইয়াত আমি উপস্থিত হৈছোঁ। এইটো আমাৰ কাৰণে বজাৰৰ কাৰণে খুব সুখবৰ, ভাল খবৰ। সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু মই কামনা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত এই নাম ধৰ্ম ভাগৱত সভা আমি গভীৰভাৱে খুব শক্তিশালীভাৱে সম্মিলিতভাৱে এই পূজাৰীত আগবঢ়াই লৈ যাব পাৰিম। গুৰুজনাৰ আদৰ্শ আৰোগ্য কৰি আমাৰ জাতিটোৱে আমাৰ সমাজখনে অসমীয়া সমাজখনে ভৱিষ্যতৰ দিনত উন্নতিৰ জখলা বগাই যাব পাৰিম। তাৰ কাৰণে মই কামনা কৰিছোঁ আৰু এনেকুৱা অনুষ্ঠান মাজে সময়ে যাতে হৈ থাকে, ভাগৱত পাঠৰ জৰিয়তে আমাৰ মন মগজু আৰু হৃদয় পবিত্ৰ কৰাৰ ব্যৱস্থা যাতে আপোনালোকে মাজে সময়ে গ্ৰহণ কৰি থাকে তাৰ কাৰণে সকলো ওচৰত মই আবেদন জনালোঁ। আইমাতৃসকলে নাম প্ৰসংগৰে সদায় আমাৰ মুক্ত বায়ুমণ্ডল পবিত্ৰ কৰি ৰাখক আৰু যি বায়ু সেৱন কৰি আমাৰ মন মগজু হৃদয় পবিত্ৰ হয় তেনেকুৱা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। তেনেকৈ এখন অসম আমি নিৰ্মাণ কৰিব লাগিব আৰু সেই অসমখনক আমি সহায় কৰাত বাকীখিনি হ'ব লাগিব আৰু সেই হ'ব আমাৰ এই নাম ধৰ্ম প্ৰচাৰৰ প্ৰচাৰৰ মূল মন্ত্ৰ। গতিকে মই সকলোকে মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ উদ্যোক্তাসকলক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। জয় গুৰু শংকৰ কৃষ্ণায় বা শ্ৰীমদ ভাগৱতে হৰি হৰি অতবাৰ কৰিব আয়াজা কিমান টকা অহা যাব ইয়াৰ পিছত আগৰ প্ৰতি আমি খুৱাব ভাগৱতে হোৱা বহুগুৰি মায়া বিশ্ৰম এই অহা যোৱাৰ বাবে আৰব্ধ আৰব্ধ অনাৰব্ধ কিমান যে হৈছে আগৰ জীৱনৰ বাকীখিনি হ'ল কিবা আৰব্ধ আৰু ক্ৰিয়ামান আৰু সঞ্চিত সংস্কাৰ আছেই আৰু গোটেইখিনি ইংৰাজী ভাষা ইংৰাজী স্পিৰিচুৱেল লেংগুৱেজ দেখে কাৰ্মিক ডেথ বুলি কয় KARMICDEET কাৰ্মিক ডেথ আগৰ জীৱন আৰু এই জীৱনৰ টোটেল একুমুলেটিভ এডিশ্যন বৃদ্ধি পাইছে আৰু যেতিয়ালৈকে কাৰ্মিক ডেথ বা প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰ শেষ হৈ নাযায় এই পৃথিৱীত আহি থাকিব লাগিব। ভাগৱতে তেন দেৱ প্ৰপন্ন অস্মি যেতিয়ালৈকে পৰমাত্মা পৰমেশ্বৰক আমি চিনি নাপাওঁ তেতিয়ালৈকে আহি থাকিব লাগিব। যেতিয়া এখন যজ্ঞ কৰা হয় শতকোটো মহামৃত্যুঞ্জয় ৰাজকীয় অষ্টমে যজ্ঞ কেতিয়া শেষ হয় যেতিয়া যজ্ঞত পুৰোহিতসকলে পূৰ্ণাহুতি দিয়ে পূৰ্ণাহুতি দিয়ালৈকে যজ্ঞ শেষ হয়। দেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই অকাকালী ভাগৱত পাঠলৈ গৈ আহিছে, ইয়াত শুনিব আহিছে। যেতিয়া তেওঁ এই মাটি আখৰা তৈয়াৰ কৰিছিলে, সত্ৰীয়া নৃত্য তৈয়াৰ কৰিছিলে, ভাওনাৰ সৃষ্টি কৰিছে, কাৰণ কি আছিল জানেনে? এই ল'ৰা ছোৱালীবিলাকক শিকোৱাৰ কৰা নাছিল নহয়। তেওঁ আপোনালোকৰ ভকতসকলক ভক্তেনীসকলক শিকোৱাৰ কাৰণে কৰিছিল, ভকতসকলক বিশেষকৈ। কাৰণ সেই সময়ত ভকতসকলৰ বয়স কিমান আছিল? এইটো এনেকুৱা ধৰণৰ পৰম সম্পদ ভাবিব নোৱাৰা এটা সাংস্কৃতিক সম্পদ তেওঁ আমাক দিলে। চাওক মথুৰাৰ বুঢ়াতে কিমান বছৰ বাচিছিল সকলোৱে জানে, 151 বছৰ কাল। ভাগৱতে আমাক কিমান কৈছে? মানে মনুষ্যৰ আয়ুষ 100 কৰি সংখ্যা বুলি কৈছে ভাগৱতে। মানে আমাক 100 বছৰ পৰম আয়ু আমাক ভাগৱত
শ্ৰী কৃষ্ণ ইয়াৰ দিনাখন কইনাৰ পদূলি কইনাৰ ভায়েকৰ ভনীয়েকে ধুনীয়াকৈ চৰণ ধৰি দিয়াৰ পাছত কইনাৰ মাকে বা দেউতাকে নমনাৰ পৰা পদূলিৰ পৰা গৰিয়াৰ পৰা কি বুলি বিষ্ণুস্বৰূপৰ সোমাই আহা পদূলিতে নাজানে নমনাতে সেনেকে ভাগৱতৰ পদূলি নামতেই ইয়াক যেনে ঈশ্বৰক আদৰিছে কি বুলি শ্ৰী কৃষ্ণাই নাম কিন্তু চাওকচোন ওম কৃষ্ণ নাম বুলি লিখা নাই ইন্দ্ৰ অগ্নি মিত্ৰ বৰুণ তুষা ভগ একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য দুইজন অচিৰিমান অনিল অনল হৰ কোচ প্ৰভাত প্ৰত্যুষ এই অষ্টভোগলৈকে 33জন দেৱতাক আবাহন কৰোঁতে বিসৰ্জন কৰোঁতে পুৰোহিতে ওম বুলি আগতে সম্বোধন কৰে ওম গণেশায় নমঃ ওম কালেশায় নমঃ ওম গণেশায় নমঃ মই অজামিনৰ কাষলৈ গৈছে অজামিন পাপি আছিল আৰু অজামিনে ৰাস্তাৰে যোৱা মানুহক ধৰি অত্যাচাৰ কৰিছিল ধন লুটি নিছিল আৰু এদিনাখন 9টা সন্তান জন্ম দিয়াৰ পাছত অজামিনৰ দোষীৰ মৃত্যু হৈছিল Yeah.
যেনেকে বাৰিষাৰ বোকাখিনি খৰালি হ'লে এৰি দিয়ে লাহে লাহে বোকা এৰি পেলাই শুকান মাটিত পৰিণত হয় বয়স বাঢ়ি যোৱাৰ লগে লগে কি হ'ব লাগিব আমিও কেনেকে শুকান পথাৰখনৰ পৰা হ'ব লাগিব তেতিয়াহে সেইটো সংখ্যা দিব পাৰিম গৃহ হয় নেকি যিবোৰ বস্তু লৈ পেলাই সংসাৰখন কৰিছিল সেইবোৰ অদৰকাৰী হ'ব লাগিব আজি বিয়া ঘৰত ডাঙৰ ডাঙৰ চাউণ্ড বক্স বজাই কাপোৰ কানি আধা কৰি কিছুমানে নাচে দেখা পাইছে নহয় এদিন সেইবিলাক মানুহ বুঢ়া হ'ব আৰু কোনোবাই জোৰকে কথা ক'লেও গালি দিব তাহোনক মনে মনে থাকিব নালাগিব ইনাম চিঞৰে টিঙৰ গেজৰ খুলি গৈছিল হয়নে নহয় গতিকে আজি চিঞৰ বাখৰ ভাল পোৱা মানুহখিনি এদিন কিন্তু কেঁচুৱাই কান্দিলেও খং দিব সদায় সময় একে নাথাকে আৰু সময় এদিন সকলোকেই চিধা কৰিব সেইকাৰণে অজামিলৰ কথা প্ৰাচীন পৰিৱেশত নালাগে কি ক'লে অৰ্জা খগে খায় কৰ্তা মাত্ৰ কি খায় নৰকত যায় আৰ্জন সকলোৱে খায় কিন্তু যিয়ে সেই পাপ কাৰ্য কৰিছে সিয়ে ভুগিব